নমস্কাৰ ফ্ৰেণ্ডছ, দেৱভূমি উত্তৰাখণ্ডত থকা সকলো হিন্দু লোকৰ এটা পবিত্ৰ স্থান কেদাৰনাথ মন্দিৰ। মই কিছুদিনৰ আগতে গৈ আহিলোঁ আৰু আপোনালোকে যদি যাব বিচাৰে কেদাৰনাথ মন্দিৰলৈ তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ যোৱাত কিছু সহায় হ'ব। আমি ফ্লাইটেৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুনলৈ। লগত আছিল বন্ধু মাধুৰ্য আৰু লুষ্টন। দেহৰাদুন এয়াৰপৰ্ট পালোহি আৰু ইয়াৰ পৰা আমি এখন টেক্সি ভাড়া কৰি যাম ঋষিকেশ। 700 টকা ভাড়া কৰি এখন টেক্সি ল'লোঁ ঋষিকেশলৈ। ঋষিকেশ পালোহি আৰু হোটেল বুক কৰি ল'লোঁ। 1500 পৰা 2000 টকাত ভাল হোটেল পাব। হোটেল বুক কৰাৰ পাছতে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনাব লাগিব, আধাৰ কাৰ্ডখন লাগিব আৰু ঋষিকেশৰ চৰকাৰী বাছ ষ্টেণ্ডৰ ওচৰতে পাব চেণ্টাৰটো। এনেকুৱা ধৰণৰ এখন কাৰ্ড পাব। ৰাতিপুৱা 4টা বজাতে ফ্ৰেছ হৈ হোটেলৰ পৰা ওলাই দিলোঁ আৰু ঋষিকেশৰ বাছ ষ্টেণ্ডৰ পৰা 500 টকা টিকেট কৰি আমি চনপ্ৰয়াগলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এনেদৰে বাছেৰে গৈ থাকোঁতে এখনি খুব ধুনীয়া ঠাই দেখিবলৈ পাব। নাম হৈছে দেৱপ্ৰয়াগ। ভাগীৰথী আৰু অলকা নদী লগ হৈ গংগা নদীখন উৎপত্তি হৈছে ইয়াৰ পৰা। অলপ দূৰ গৈ আৰু এটা টেম্পল দেখিবলৈ পাব, মা ধাৰে দেৱী টেম্পল। এই টেম্পলটো নদীৰ মাজত অৱস্থিত। আপোনালোকলৈ এটা অনুৰোধ জনাওঁ যে জুলাই আৰু আগষ্ট মাহত কেদাৰনাথ যাত্ৰা নকৰিব। ৰাস্তা বহুত বেয়া হয় আৰু লেণ্ডশ্লাইড হয়, বহুতো এক্সিডেণ্ট হৈ থাকে। ঋষিকেশৰ পৰা 206 কিলোমিটাৰ অতি দুৰ্গম পথেৰে যাত্ৰা কৰি পালোহি চনপ্ৰয়াগ। এই চনপ্ৰয়াগৰ পৰা 1 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব সীতাপুৰলৈ আৰু আমি ঋষিকেশত যি যাত্ৰাৰ পাছ বনাইছিলোঁ সেই পাছ এই সীতাপুৰত এণ্ট্ৰি কৰাব লাগিব। এতিয়া এই সৰু ব্ৰিজখনি পাৰ কৰি বলেৰ' গাড়ীত 50 টকা ভাড়া দি 5 কিলোমিটাৰ যাত্ৰা কৰি যাব লাগিব গৌৰীকুণ্ডলৈ। আহি পালোহি গৌৰীকুণ্ড। প্ৰায় লগালগ আমি হোটেল বুক কৰি ল'লোঁ। 1000 পৰা 1500 টকাত এনেকুৱা ধৰণৰ ৰুম পাই যাব। ৰুম এভেইলেবল আছে, ছিজনত অৱশ্যে দাম বাঢ়ে। এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী ট্ৰেকিং কৰোঁতে লগত লৈ ল'ব লাগে। খাদ্যবস্তু, মোবাইল কভাৰ, ৰেইনকোট, দৰৱ, এনাৰ্জি ড্ৰিংকছ, লাঠি, বাঁহৰ লাঠি লৈ ল'ব লাগে। তলৰ দোকানবিলাকতে পায়। বহুত ইম্পৰ্টেণ্ট হয়, ট্ৰেকিঙত বহুত হেল্প কৰিব আৰু যিমান পাৰে হোটেলৰ পৰা সোনকালে ওলাই দিব লাগে।
ৰাতিপুৱা 4টা বজাত পাৰে 5টা বজাত পাৰে আৰু ওচৰতে থকা এটা কুণ্ডত গা ধুই ল'ব গৰম পানী ওলাই তাত গৰম পানী ওলোৱা এই কুণ্ডটোত সকলো ভক্তই সুস্থ মনেৰে গা ধুই পেলাই ট্ৰেকিং আৰম্ভ কৰে গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ ধামলৈ ট্ৰেকিং ডিষ্টেন্স 22 কিলোমিটাৰ আৰু আপোনালোকে যদি ট্ৰেকিং কৰিব নোৱাৰে তেন্তে ঘোঁৰা খচ্চৰ পালকি আৰু আজিকালি এভেইলেবল হেলিকপ্টাৰটো আহিব পাৰে মই আপোনালোকক ট্ৰেকিং কৰি আহিবলৈ কম কাৰণ ট্ৰেকিং কৰি আহিলে আপোনালোকে নিজ চকুৰে ধুনীয়া ধুনীয়া পাহাৰ পৰ্বতৰ মনোমোহা দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰি আহিব পাৰিব খোজকাঢ়ি গৈ থাকিলে 1 কিলোমিটাৰ মূৰে মূৰে এনেকুৱা ধৰণৰ সৰু সৰু বহুত হোটেল পাব য'ত ব্ৰেকফাষ্টৰ পৰা আদি কৰি বিভিন্ন খোৱা বস্তু পোৱা যায় কেদাৰনাথ মন্দিৰ ওচৰ পাইছোহি আৰু ইয়াৰ দোকানবিলাকৰ দামো বাঢ়ি গৈছে 1 বটল পানীৰ দাম 70 টকা আৰু 1 পেকেট মেগীৰ দাম 60 টকা পৰ্বতটো দেখা পোৱা গৈছে আৰু আমি 12 ঘণ্টা খোজকাঢ়ি আহি পাইছোহি সকলো হিন্দু ভক্তসকলৰ সপোনৰ ঠাই কেদাৰনাথ মন্দিৰ মন্দিৰৰ আৰতি আৰম্ভ কৰা সময়তে আমি পাইছোহি আৰু আৰতি কৰি পেলাই আমি 1500 টকা দি এখন হোটেল বুক কৰি ল'লো হোটেল অৱশ্যে সিজনত বহুত বেছি দাম হয় ৰাতিপুৱা 4টা বজাতে ফ্ৰেছ হৈ লৈ মন্দিৰৰ ভিতৰৰ জ্যোতিৰ্লিংগত পূজাভাগ আগবঢ়ালোঁ পূজাভাগ আগবঢ়াবলৈ বহুতো ভক্তৰ ভিৰ হয় 4-5 ঘণ্টা লাইন পাতিবলগীয়া হয় যদি আপোনালোকে লাইন নপতাকৈ VIP দৰ্শন কৰিব বিচাৰে তেন্তে পণ্ডিত এগৰাকীৰ নাম্বাৰ তলত দিয়া আছে ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট কৰিব পাৰে মন্দিৰৰ পিছফালৰ পৰিৱেশটো অলপমান দেখাই দিছোঁ চাওক কিমান ধুনীয়া জীৱনত এবাৰ হ'লেও আপোনালোকে কেদাৰনাথ মন্দিৰ দৰ্শন কৰক সঁচা অৰ্থত এখন স্বৰ্গ আপোনালোকে নিজ চকুৰে দেখিবলৈ পাব আৰু এই প্ৰকাণ্ড হিলটো আপোনালোকে দেখিছে 2013 চনত যেতিয়া ডাঙৰ এটা বানপানী আহিছিল তেতিয়া এই হিলটোৱে কেদাৰনাথ মন্দিৰটো ৰক্ষা কৰিছিল যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব